Good afternoon, everyone. Study Driven Assamলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। যেহেতু আপোনালোকে জানে আমাৰ Study Driven Assamত ডেইলি এটা কাৰেণ্ট এফেয়াৰ্ছৰ সেশন আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ সেশনটোত দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিসকাস কৰা হয়। এই কাৰেণ্ট এফেয়াৰ্ছখিনি কেৱল আপোনালোকৰ এক্সামৰ বাবেই নহয়, ডেইলি পাৰ্সোনেলিটি ডেভেলপমেন্টৰ ক্ষেত্ৰতে হওক বা ডেইলি নলেজ গেদাৰিঙৰ ক্ষেত্ৰতে হওক, এই সকলোবোৰতে এই কাৰেণ্ট এফেয়াৰ্ছ সেশনটোৱে আপোনালোকক বহুত উপকৃত কৰিব। আপোনালোকে যদি ষ্টাডি ড্ৰিভেন আসাম চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় কৰি ল'ব, যাতে আপোনালোকৰ এটাও ভিডিও মিছ নহয়। আজি সেশনটো অলপ দীঘলীয়া হ'বলৈ গৈ আছে, কাৰণ আপোনালোকে ইতিমধ্যে যিসকলে APSC পৰীক্ষা দিছে সেইসকলে গম পাইছে যে কাৰেণ্ট এফেয়াৰ্ছটো কিমান এটা গুৰুত্বপূৰ্ণ টপিক বা সাবজেক্ট হৈ পৰিছে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আটাইতকৈ বেছি প্ৰশ্ন অহা দেখা যায় আজিকালি কম্পিটিটিভ এক্সামবোৰত। গতিকে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছটো অতি গুৰুত্ব দিয়া প্ৰয়োজন। ঠিক আছে, তেন্তে আমি পলম নকৰি আজি সেশনটো ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম নিউজটো হৈছে মাল্টিপাৰপাছ এপ সখী। এই সখী নামৰ এটা এপ লঞ্চ বা কি ডেভেলপ কৰিছে বিক্ৰম সাৰাভাই ইণ্ডিয়ান স্পেচ চেণ্টাৰে। ঠিক আছে, এই এপটোৰ সহায়ত কি কৰিব, এতিয়া 2025 চনত শিডিউল কৰা আমাৰ গগনয়ান মিছনখনত যিসকল এষ্ট্ৰনটে স্পেচলৈ যাব, সেইসকল এষ্ট্ৰনটে কি কৰিব লাগিব বা সেইসকল এষ্ট্ৰনটৰ সহায় কৰিবলৈ এই সখী এপটো ডেভেলপ কৰা হৈছে। আৰু এই সখী এপটোৰ ফুল ফৰ্মটো হৈছে স্পেচ বৰ্ন এছিষ্টেণ্ট এণ্ড নলেজ হাব ফৰ ক্ৰিউ ইণ্টাৰেকশ্যন। ঠিক আছে, আপোনালোকে সুধিব যে এই সখী এপটো কোনে ডেভেলপ কৰিছে। এই গগনয়ান মিছনটো 2022 চনৰ কাৰণে প্লেনিং কৰা হৈছিলে, যদিও কোভিডৰ কাৰণে এই গগনয়ান মিছনটো এতিয়া 2025 চনত কি হ'ব লঞ্চ কৰা হ'ব। নেক্সট, টাইগাৰ থ্ৰিয়াম এক্সাৰচাইজ। ৰিচেণ্টলি টাইগাৰ থ্ৰিয়াম নামৰ এটা এক্সাৰচাইজ কণ্ডাক্ট কৰা হ'ল। ক'ত কৰা হৈছে? USA। ঠিক আছে, আৰু কোন দুখন দেশে ভাগ লয় এই এক্সাৰচাইজটোত? সেয়া হৈছে ভাৰত আৰু USA। ঠিক আছে, নেক্সট নিউজ, ইণ্ডিয়াছ এজ কিউইষ্ট। কিউইষ্ট মানে কি জানেনে? যিসকলে এই বিলিয়াৰ্ডছ গেমটো খেলে সেইসকলক কি বুলি কোৱা হয়? কিউইষ্ট। India's ace queuist Pankaj Advani has been inducted to the Hall of Fame at the World's Billiards Museum in China. ঠিক আছে, ভাৰতৰ এজন খুব ভাল বিলিয়াৰ্ডছ খেলুৱৈ পংকজ আদৱানী, তেখেতক হল অফ ফেমত তেখেতৰ নামটো অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেখেতে 8 বাৰ ৱৰ্ল্ড চেম্পিয়ন আছিলে বিলিয়াৰ্ডছত। ঠিক আছে, আৰু ক'ত প্ৰদান কৰা হৈছে? সেয়া ৱৰ্ল্ডছ বিলিয়াৰ্ডছ মিউজিয়াম ক'ত আছে? চাংৰাও চিটি ইউচান চাইনাত আছে। ঠিক আছে, নেক্সট এটা মিছনৰ কথা আছে। এই মিছনটো হৈছে উল্লাস মিছন। এই মিছনটো ফুল ফৰ্মটো হৈছে আণ্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্ণিং ফৰ অল ইন ছ'চাইটি। ৰিচেণ্টলি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু লিটাৰেচি আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যনে এই উল্লাস মিছনটো লঞ্চ কৰিছে, আৰু এই মিছনটোৰ দ্বাৰা এটা ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি টেষ্ট স্কুলৰ শিক্ষাৰ্থীসকলৰ মাজত কণ্ডাক্ট কৰিছে এক্ৰছ 23 ষ্টেটছ, যাতে তেওঁলোকৰ লিটাৰেচি আৰু নিউমাৰেচি ক্ষেত্ৰত কি হয়? গ্ৰোথ হয়। ঠিক আছে, নেক্সট নিউজ, মডেল কোড অফ কণ্ডাক্ট comes into force for 2024 Lok Sabha elections. Recently, আমাৰ ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ ৰাজীৱ কুমাৰে তেখেতে ইলেকশ্যনৰ ডেট ঘোষণা কৰিলে, আৰু সেই ইলেকশ্যনৰ ডেট ঘোষণা কৰাৰ দিনটোৰ পৰা ইলেকশ্যনৰ ৰিজাল্ট দিয়া ডেটটোলৈকে এই মডেল কোড অফ কণ্ডাক্ট কি হৈ থাকে? ফ'ৰ্চত থাকে। ঠিক আছে, আৰু এই মডেল কোড অফ কণ্ডাক্টৰ কিছুমান ৰেষ্ট্ৰিকশ্যনছ আছে। সেই ৰেষ্ট্ৰিকশ্যনসমূহ কি হৈছে যে পাৰ্টিয়ে নিজৰ
অফিচিয়েল পজিশনটো কেম্পেইনিং কৰিবলৈ ইউজ কৰিব নোৱাৰিব ঠিক আছে পাৰ্টিজ শুড নট ইউজ ইটস অফিচিয়েল পজিশন ফৰ কেম্পেইনিং তাৰপিছত ইলেকশ্যনৰ ভোটিং ডেটটোৰ আগত এটা সাইলেন্স পিৰিয়ড থাকে 48 আৱাৰ্ছৰ সেই সাইলেন্স পিৰিয়ডটোত যিকোনো দলৰ পাৰ্টিয়ে যিকোনো দলে কি কৰিব নোৱাৰিব কোনো ধৰণৰ কেম্পেইনিং কৰিব নোৱাৰিব নেক্সট নিউজ গেলেফু প্ৰজেক্ট ৰিসেন্টলি ভুটান গভৰ্ণমেণ্টে এটা গেলেফু নামৰ এডোখৰ সিটি গেলেফু মাইণ্ডফুলনেছ সিটি হিচাপে এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছে আৰু এই প্ৰজেক্টৰ সহায়ত তেখেতলোকে এই সিটিখন কি কৰিব উন্নতিকৰণ কৰিবলৈ বা উন্নয়ন কৰিবলৈ এই প্ৰজেক্টটো লঞ্চ কৰিছে নেক্সট তামিলনাডুৰ এটা ষ্টাৰ্টআপ সেই ষ্টাৰ্টআপটোৰ নাম হৈছে অগ্নিকুল কসমছ প্ৰাইভেট লিমিটেড সেই ষ্টাৰ্টআপটোৱে ৰিসেন্টলি তেখেতলোকৰ প্ৰথমখন ৰকেট লঞ্চ কৰিবলৈ গৈ আছে আৰু সেই ৰকেটখনৰ নাম হৈছে অগ্নিবাণ সাবঅৰ্ডিনেটেড টেকনলজি ডেমনষ্ট্ৰেটৰ বা শৰ্টলি আমি শৰ্টেড বুলি ক'ব পাৰোঁ ৰিসেন্টলি স্পেচ টেকনলজিটো প্ৰাইভেট কোম্পানীয়ে কি কৰিছে নিজৰ ৰকেট লঞ্চ কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু হেয়ে এই তামিলনাডুৰ এই ষ্টাৰ্টআপটোৱে নিজৰ অগ্নিবাণ সাবঅৰ্ডিনেটেড টেকনলজি ডেমনষ্ট্ৰেটৰ নামৰ এখন ৰকেট লঞ্চ কৰিব সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাৰ পৰা ঠিক আছে আৰু আপোনালোকে জানেনে ভাৰতৰ প্ৰথমখন প্ৰাইভেটলি বিল্ড ৰকেট কোনখন হয় এইখন হয় বিক্ৰম এছ ঠিক আছে বিক্ৰম এছ আৰু এইখন ডেভেলপ কৰিছে এই স্কাইৰুট নামৰ এই ষ্টাৰ্টআপটোৱে ঠিক আছে খুব ইম্পৰ্টেন্ট সুধিব পাৰে এক্সামত নেক্সট আপোনালোকে সকলোৱে জানে হয়তো যে গুৱাহাটীখন ভাৰতৰ ভিতৰত আটাইতকৈ পলিউটেড আৰু পৃথিৱীৰ ভিতৰত সেকেন্ড মোষ্ট পলিউটেড সিটি ইন দ্য ৱৰ্ল্ড হিচাপে ঘোষণা কৰিছে এতিয়া সকলোৱে হয়তো জানে যে গুৱাহাটীখনৰ ৰেংকটো কিমান এয়া পৃথিৱীৰ ভিতৰত সেকেন্ড আৰু ভাৰতৰ ভিতৰত প্ৰথম কিন্তু বহুতে হয়তো নাজানে যে কিহৰ কোনটো লেভেলত এই যোনটো ৰেংকিং উলিয়াইছে হেতু ডিসাইড কৰিছে পাৰ্টিকুলেট মেটাৰ 2.5 লেভেল ঠিক আছে আপোনালোক সুধিব পাৰে আৰু গুৱাহাটীৰ এই PM 2.5 লেভেল কিমান 105.4 মাইক্ৰোগ্ৰামছ পাৰ কিউবিক মিটাৰ ঠিক আছে এই গুটেই ৰিপৰ্টটো কোনটো এছ'চিয়েচনে ৰিলিজ কৰিছে সেই এছ'চিয়েচনটোৰ নাম হৈছে IQ Air এটো কি সুইজাৰলেণ্ডৰ এটা অৰ্গানাইজেচন ঠিক আছে আৰু গুৱাহাটীখনটো প্ৰথম হল তাৰ পিছত বিহাৰৰ বেগুচৰাই নামৰ এই জেগাটুকা সেকেন্ড আৰু তাৰ পিছত থাৰ্ডত আছে দিল্লী ঠিক আছে আজি কাৰেন্ট এফেয়াৰ্স সেশনটোত ইমানখিনি আছিল মই আশা কৰিছো আপোনালোকে আজি সেশনটো নিশ্চয় ভাল পালে যদি ভাল পালে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিওটোৰ পৰা উপকৃত হ'ব পাৰে আৰু আমাৰ চেনেলটোৰ বাকিখিনি প্লেলিষ্ট যদি আপোনালোকে চেক কৰা নাই তেনেহলে নিশ্চয় এবাৰ চেক কৰিব ঠিক আছে তেন্তে পুনৰ এটা ভিডিও নিশ্চয় লগ পাম থ্যাংক ইউ